দেওবৰে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ প্ৰজ্ঞা মৈত্ৰী সাহিত্য সংস্কৃতি সাধনা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় সাংস্কৃতিক সমাৰোহ কবিতাৰ মহামেল। অনুষ্ঠানৰ লগত সংগতি ৰাখি উন্মোচন কৰা হয় কাঞ্চনজংঘা শীৰ্ষক এখনি স্মৃতিগ্ৰন্থৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতাৰে বঁটা বিতৰণী সভাও অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে সমালোচক ময়ূৰ বৰা, ডক্টৰ ৰঞ্জিত দত্ত, ডক্টৰ দয়ানন্দ পাঠককে ধৰি বহুকেইগৰাকী সমল ব্যক্তি। কবিতা সমাৰোহে নহয়, আমাৰ প্ৰজ্ঞা মৈত্ৰী সাহিত্য সংস্কৃতি বিকাশ মঞ্চ আমাৰ চৰকাৰী পঞ্জীয়নভুক্ত হয়। আমাৰ ইয়াত 2 বছৰ হ'ল। আমি মানে দুটা সমাৰোহ পাতো, এটা ইণ্টাৰনেশ্যনেল আন্তঃৰাষ্ট্ৰীয় কবি সন্মিলন এবছৰত পাতো, অলৰেডি আমাৰ জানুৱাৰীত হৈ গ'ল। আৰু এতিয়া আমি পাতিছোঁ পৰম্পৰাগত যিবিলাক আমাৰ লোক সংস্কৃতি আছে তাৰে ওপৰত, লগতে পিছবেলা আমি দিছোঁ কবিতাৰ মহামেল, কবিতা পাঠ, কবিতাৰ ওপৰত বিশ্লেষণ, এনেধৰণে। গতিকে আমাৰ আজি বহুত ঠাইৰ পৰা, তিনিচুকীয়াৰ পৰা ধুবুৰীলৈকে লোক সংস্কৃতি কেইবাটাৰো আজি হেৰি কৰিব। আমাৰ যিবিলাক তিৱা গোষ্ঠী, তাৰপিছত আমাৰ এইবিলাক জাতি, আমাৰ কি গোৱালপৰীয়া, এনেধৰণে কেইবাটাও আহিছে। গতিকে তেওঁলোকে এতিয়া লোককৃষ্টিখিনি তেওঁলোকে আমাৰ মঞ্চত পৰিৱেশন কৰিব। তাৰোপৰি যথেষ্টখিনি আমাৰ বিশিষ্ট অতিথি আহিছে অসমৰ সাহিত্য জগতৰ পৰা জড়িত, ময়ূৰ বৰা ছাৰ, দয়ানন্দ পাঠক ছাৰ, এনেকৈ। গতিকে দিনজোৰা কাৰ্যসূচী আছে। এই দিনজোৰা কাৰ্যসূচীখিনি আমি সমাপ্ত কৰিবলৈ আৰম্ভণি ৰাতিপুৱা ফ্লেগ হোষ্টিং হৈছে, তাৰপিছত গছপুলি ৰোপণ, তাৰপিছত আমাৰ যিকেইজন বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এইখিনি আমাৰ হৈ গৈছে ইতিমধ্যে।